দিছিলে নেকি আপোনালোকে? অলপ ভাল কৰি চিন্তা কৰি কওক, কেতিয়াবা দিছিলে নেকি আপোনালোকক? নাই দিয়া। বিনামূলীয়া চাউল আগতে কোনোবাই দিছিলে নেকি আপোনালোকক? 100 টকাত দালি, চেনি, নিমখ কোনোবাই দিছিলে নেকি আগতে? চেনি, নিমখ কোনে কোনে কিনিছে হাত দাঙকচোন। চবেই কিনিছে। বজাৰতকৈ দালিটো ভাল নে বেয়া? চেনিটো ভাল নে বেয়া? নিমখটো ভাল নে বেয়া? আৰু কি লাগিব আপোনালোকক? কি লাগিব আৰু? মই ঠিকে শুনিছো নে মিঠাতেল বুলি কৈ আছে? আচ্ছা, যদি আপোনালোকক মিঠাতেল লাগে 1 লিটাৰ লাগিব নে আধা লিটাৰ? 1 লিটাৰ? বাপৰে, ঠিক আছে। মইতো মনতে বিচাৰো চাউলো বিনামূলীয়া হ'ব লাগে, চেনি, নিমখ, দালি, মিঠাতেলো বিনামূলীয়াই হ'ব লাগে। 100 টকাটো উঠি যাব লাগে। ভাল হ'ব নে বেয়া হ'ব? আচ্ছা, এতিয়া আচল কথাটো কওঁ। এইবিলাক পাবৰ কাৰণে এবাৰ ইলেকশ্যনত কাক ভোট দিব লাগিব? কাক ভোট দিব লাগিব? কংগ্ৰেছে আমাক কি দিছিলে? কি দিছিলে? কংগ্ৰেছে আমাক দিছিলে লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱা, হয়নে? আকৌ লুঙি, ধুতি, সূতা, কম্বল পাবৰ কাৰণেও কংগ্ৰেছত আকৌ 2 পইচা দিব লাগিছিল। এতিয়াতো একো নালাগে, মাতি আনিলো, চেক দিলো, আকৌ 20 তাৰিখে 8,000 টকা পুতুং কৰি বেংকৰ একাউণ্টত। মাজত কোনো মানুহ নাথাকে, তাতে টিপিলো, ইয়াত সোমালো, ঝামেলা শেষ, হয়নে? এতিয়া আপোনালোকে কওক, যদি অসমত বিজেপি চৰকাৰ নাহিলেহেঁতেন এনেকে আপোনালোকে 10,000 টকা পালেহেঁতেন নেকি? কওক, মনৰ পৰা জোৰ কৰে নাই? অৰুণোদয় আঁচনি আহিলেহেঁতেন নেকি? এনেকে দালি, চেনি, নিমখ পালেহেঁতেন নেকি? ছোৱালী বিলাকে নিযুত মইনা পালেহেঁতেন নেকি? 1.5 লাখ ল'ৰা ছোৱালীয়ে 1 টকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পালেহেঁতেন নেকি? কেতিয়াও নাপালেহেঁতেন। কংগ্ৰেছে ভাবিছিল যে অসমীয়া মানুহ ধুতিৰ যোগ্য, লুঙিৰ যোগ্য, ইমানে। কিন্তু আজি আমাৰ চৰকাৰখনে ল'ৰা ছোৱালীক চাকৰি দিছে, ল'ৰা ছোৱালীক 2-4 দিন পিছতে। এতিয়া আপোনালোকে চিন্তা কৰক, আগতে আমাৰ গাঁৱত বহুত ঘৰ আছে, অতিথি এজন আহিছে, বোলে বহক চাহ খাওক, তাক ঘৰত গৈছো, চেনি নাই, আকৌ পাতিটোলৈ ওচৰৰ মানুহৰ ঘৰত দৌৰ মাৰিছো। আমাৰ বাগানত চেনিৰ দাম বেছি কাৰণে মানুহে চেনি দি চাহে নাখায়, নিমখ দিহে চাহ খায়, হয়নে নহয়? আজি অসমত আমি এটা এটাকৈ মহিলাসকলৰ দুখ আমি দূৰ কৰিব চেষ্টা কৰিছো। পাকঘৰত যাতে খোৱা বস্তুখিনি থাকে, নামঘৰটো যাতে ধুনীয়া হয়, আৰু মহিলাসকলেও যাতে সমাজৰ উন্নয়নত বৰঙণি যোগাব পাৰে। অৰুণোদয়, মহিলা উদ্যোগ, সৰস্বতী মানে নিযুত মইনা, নিযুত বাবু। কংগ্ৰেছ হ'ল ধুতি লুঙি, আমি হলো লক্ষ্মী সৰস্বতী। এইটোৱে হৈছে পাৰ্থক্য।
আৰু মই বিশ্বাস কৰোঁ আপোনালোকৰ আশীৰ্বাদত এনেকৈ সুন্দৰভাৱে আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম। আজি আপোনালোকক ইমান ধুনীয়াকৈ নিমন্ত্ৰণ কৰি আনি মোক দুআষাৰ কথা ক'ব সুবিধা দিয়াৰ বাবে বিধায়ক ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ জিলা প্ৰশাসনকো মই ধন্যবাদ জনাইছোঁ। শ্ৰদ্ধাৰ আই মাতৃসকল, মই ঘড়ী চাই আছোঁ 3:30 বাজিছে। চেক লৈ ঘৰত যাওঁতে দেৰি হ'ব, গতিকে মই বেছি দীঘলীয়াকৈ নকওঁ। মই আপোনালোকক সোনকালে যাতে চেক কেইখন দিব পাৰোঁ তাৰ বাবে এটা ব্যৱস্থা কৰি দিছোঁ। আমাৰ ইয়াত গাঁও পঞ্চায়ত আছে 19খন আৰু 19খন গাঁও পঞ্চায়ততে আই মাতৃসকল বহি আছে। গোটৰ সভানেত্ৰীসকলে হাত দাঙকচোন। বঢ়িয়া। তাৰমানে গোটৰ সভানেত্ৰীসকলো গোটৰ সদস্যসকলৰ লগত একেলগে বহি আছে। আমাৰ ইয়াতে ভিঅ' আছে 193টা। আমি কাউণ্টাৰ বনাইছোঁ 10টা। 15-20 মিনিটৰ ভিতৰতে আমি ভিঅ' বাইদেউসকলক চেক কেইখন দি দিম। ভিঅ' বাইদেউসকলে চেক কেইখন লৈ আপোনালোকৰ মাজত আহিব আৰু গোটৰ সভানেত্ৰীসকলৰ হাতত 10খন চেক দি দিব আৰু গোটৰ সভানেত্ৰীসকলে ইয়াতে আপোনালোকক চেক কেইখন দি দিব। ঘৰত চেক নল'ব। গাঁৱত গ'লে আকৌ চেকৰ কাৰণে কোনোবাই 200-300 টকা খুজিব। সেইকাৰণে ইয়াতে চেক কেইখন লৈ যাব আৰু ঘৰলৈ ঘূৰি যাওঁতে ড্ৰাইভাৰক ক'ব গাড়ী লাহে লাহে চলা। আহোঁতেতো চিট নাপাওঁ বুলি সোনকালে চলা বুলি কৈছিলোঁ, যাওঁতে গাড়ী লাহে লাহে চলাব আৰু ইলেকশ্যনৰ সময়ততো লগ পামেই। 25,000 টকা দিয়া দিনাখন এনেকৈ আকৌ লগ পাম। হ'ব? 25,000 টকা ল'বলৈ কোন কোন আহিব? সকলো আহিব। ঠিক আছে, মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এতিয়া আমি আগবাঢ়িছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কাৰ্যসূচীলৈ। আনুষ্ঠানিকভাৱে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ 5গৰাকী আত্মসহায়ক গোটৰ উদ্যমী মহিলা আৰু ভিঅ' চেক প্ৰদান কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। এয়া চেক গ্ৰহণ কৰিলে মালিকা গগৈয়ে। ইয়াৰ পিছতে মানৱ বিকাশ খনিকৰ 1 নম্বৰ বৰহাটত একতা আত্মসহায়ক গোটৰ। ইয়াৰ পিছতে প্ৰগতি তাঁতী গোটৰ। ইয়াৰ পিছতে মনালিছা চাংমাই ৰূপালী মহিলা আত্মসহায়ক গোটৰ। ইয়াৰ পিছতে পাৰুল লোহাৰ সিং প্ৰাৰ্থনা আত্মসহায়ক গোটৰ। তেখেতৰ পিছতে সুজাতা চেত্ৰী আৰু মিনু চুব্বা টাউকা গাঁও পঞ্চায়তৰ। এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা চেক গ্ৰহণ কৰিছে উদ্যমী মহিলাসকলে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ অনুষ্ঠানটিত আমি সামৰিব বিচাৰিছোঁ ৰাষ্ট্ৰীয় সংগীতেৰে। সকলোকে থিয় হৈ সহযোগিতা আগবঢ়াবৰ বাবে অনুৰোধ কৰিছোঁ।
আজিৰ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত যোগী কুমাৰ ডাঙৰীয়া। আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ মাননীয় সোণাৰী সমষ্টিৰ বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ মহোদয়ক। আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ Hahanapin ang patigas niya. Bulan kita bukan. Halo.